আহক আমালোক সূচীপত্ৰবিলাক চাই লওক। তো প্ৰথমটো সূচীপত্ৰ আছে উপভোক্তাৰ আচৰণ, টোটাল মাৰ্ক আছে 20 মাৰ্ক। আৰু দ্বিতীয়টো আছে উৎপাদনৰ তথ্য আৰু ব্যয়, আৰু তৃতীয় এইটোতো 20 মাৰ্ক আছে। আৰু 3 নম্বৰটো আছে উৎপাদন প্ৰতিষ্ঠান বিক্ৰী আৰু ভাৰসাম্যতা, এইটোত আছে 14 মাৰ্ক। আৰু চতুৰ্থ চেপ্টাৰটো হ'ল মুদ্ৰা সুদ আৰু আয় বা উপাৰ্জন, এইটোত আছে 17 মাৰ্ক। আৰু 5 নম্বৰ চেপ্টাৰটো আছে ঋণ সৃষ্টি, মুদ্ৰাৰ যোগান আৰু মুদ্ৰাস্ফীতি। আৰু 6 নম্বৰটো হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ উৎপাদন। আজি মই আলোচনা কৰিম তোমালোকৰ উপভোক্তাৰ আচৰণ, সেইটো মানে 1 মাৰ্কী প্ৰশ্ন, 2 মাৰ্কী প্ৰশ্ন আৰু 5 মাৰ্কী প্ৰশ্ন, লগতে 10 মাৰ্কী, এটা দুটা আছে। তোমালোকে এই গোটেই ভিডিঅ'টো চোৱা, তোমালোকে প্ৰথম চেপ্টাৰটো কমপ্লিট হৈ যাব আৰু ইয়াৰ পৰা অহাৰ সম্ভাৱনা আছে। তো প্ৰথমটো কোৱেশ্চন হ'ল বাজেট ৰেখা কাক বোলে, এইটো ভেৰি ইম্পৰ্টেণ্ট। তোমালোকৰ 6 নম্বৰ মডেলৰ 5 নম্বৰ পেজত তোমালোকে পাই যাবা। আৰু আছে বাজেট ৰেখাডাল কি, ঋণাত্মক, এটা তোমালোকে চাই যাবা। তোমালোকে স্ক্ৰীনশ্বট মাৰি মানে বহীত নোট ডাউন কৰি দিবা। 4 নম্বৰটো আছে বাজেট ৰেখাডালে কি সূচায়, এইটো আহক আমাৰ এইবিলাক। আৰু আছে এইটো আছে উপভোক্তা ভাৰসাম্যতা বুলিলে কি বুজায়, তোমালোকক ধৰণে ভালকৈ দি আছোঁ। উপভোক্তা ভাৰসাম্যতা বুলিলে কি বুজায়, আৰু আছে আৰু এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন, এইটো তোমালোকে পঢ়িহে যাবা। এই ছেছনাল আৰু ফাইনেলৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট। উপযুক্ত চিত্ৰৰ সহায়ত বাজেট ৰেখা ধাৰণাটো আলোচনা কৰা, এইটো তোমালোকে পঢ়ি যাবা চিত্ৰৰ সহায়ত। এইটো তোমাৰ আছে 8 নম্বৰ পেজত। আৰু এটা কোৱেশ্চন আছে, এইটো তোমাৰ 4 মাৰ্কৰো আহে, কেতিয়াবা 5 মাৰ্কৰ দি দিয়ে, এইটো 10 মাৰ্কৰ নাহে। আৰু এটা আছে নিৰপেক্ষ ৰেখা কি, আৰু নিৰপেক্ষ ৰেখাৰ বৈশিষ্ট্যসমূহ কি আলোচনা কৰা, এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। লগতে দিব পাৰে যে নিৰপেক্ষ ৰেখা কাক বোলে আৰু নিৰপেক্ষ ৰেখাৰ 4টা বৈশিষ্ট্য লিখা, এনেকৈ দিব পাৰে। এই 4টা বৈশিষ্ট্য আছে নিৰপেক্ষ ৰেখাৰ, সোঁফাললৈ নিম্নগামী হয়, এইবিলাক তোমালোকে চাই ল'বা। এইটো তোমালোক 9 নম্বৰ পেজত আছে, মানে চাই ল'বা। আৰু আছে তোমালোকক এইটো ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো চাই ল'বা। এইবিলাক 10 মাৰ্ক 5 মাৰ্কী হয়, 10 মাৰ্কী এটা আছে। দুডাল নিৰপেক্ষ ৰেখা পৰস্পৰ ছেদ কৰিব পাৰেনে, এইটোতো কেতিয়াও নোৱাৰে, তোমালোকে ভালকৈ চাই ল'বা। এইটো তোমাৰ মডেলৰ 12 নম্বৰ চেপ্টাৰত 12 নম্বৰ পেজত আছে, তোমালোকে চাই ল'বা। আৰু এটা কোৱেশ্চন আছে দৰ বিপাকৰ মূল ভাগটো কি, এইটো ভাগবোৰ তোমাৰ দুটা আছে, চাই ল'বা। মূল ভাগ প্ৰতিকল্পন বিপাক আৰু আয় বিপাক, এইবিলাক চাই ল'বা। আৰু লগত আছে প্ৰতিকল্পন বিপাক কি, এইবিলাক পঢ়িছে এজন ল'ৰা, সেইবিলাকৰ পৰাই মানে এজন ষ্টুডেণ্টে পঢ়িছে, এইবিলাকে পৰাই মানে কমন পৰিছে, সেইটো পাছ কৰিছে। উপভোক্তাৰ বাজেট প্ৰতিবন্ধক আৰু ইয়াৰ ওপৰত উপাৰ্জন আৰু দৰৰ পৰিৱৰ্তন প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা, সেইটো পঢ়িবা। আৰু এটা আছে তোমালোকক দেখাই আছোঁ, ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইবিলাক। এইটো হয় ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন 10 মাৰ্কীৰ কাৰণে। নিৰপেক্ষ ৰেখা আৰু বাজেট ৰেখাৰ ব্যৱহাৰ কৰি উপভোক্তাৰ ভাৰসাম্য নিৰ্ধাৰণ কৰা, এইটো তোমালোকে চাই ল'বা, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। আৰু এইখিনি আছে, এইখিনি চাই ল'বা। আৰু কোৱেশ্চন নাই, আৰু কেইটামান প্ৰশ্ন থাকিলে মই তোমালোকক বহীত নোট ডাউন কৰি তোমালোকক মানে দি দিম। আশা কৰিলোঁ